নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে, যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। আপোনাৰো যদি ৰেচন কাৰ্ড নাই তেন্তে আপোনালোকে এতিয়া ৰেচন কাৰ্ড লাভ কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে। মাত্ৰ আপোনালোকে গাঁওবুঢ়াৰ পৰা লিখিত প্ৰমাণপত্ৰ আনিব লাগিব যে আপোনালোকৰ ৰেচন কাৰ্ড নাই, আপোনালোকে ৰেচন কাৰ্ড পাব লগা ব্যক্তি। তো এইটো লিখি অনাৰ লগে লগে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব বুলি জনাইছে। আৰু বৰ্তমান সময়ত যাৰ যাৰ ৰেচন কাৰ্ড আছে সেই কিমানবিলাক চৰকাৰী আঁচনিৰ সুবিধা পায় সেই সম্পৰ্কে হয়তো মই আপোনালোকক নকলেও হ'ব। তো কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছেনে নাই, আৰু যদি ৰেচন কাৰ্ড নাই তেনেহ'লে শীঘ্ৰেই আপোনালোকে আবেদন কৰিব পাৰিব। কেইটামান বেছিক ডকুমেণ্ট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰথমটো হৈ গ'ল, আপোনালোকৰ গাঁওবুঢ়াই লিখি দিব লাগিব যে আপোনালোকৰ ৰেচন কাৰ্ড নাই, আপুনি এজন ৰেচন কাৰ্ড পোৱা যোগ্য ব্যক্তি। লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ দৰকাৰ হ'ব। তাৰ লগতে আপোনালোকে ইনকম প্ৰুফ ছাবমিট কৰিব লাগিব, মানে ইনকম চাৰ্টিফিকেট আপোনালোকে জমা কৰিব লাগিব। আপোনালোকে স্থানীয় প্ৰমাণপত্ৰৰ কিবা এটা ডকুমেণ্ট ছাবমিট কৰিব লাগিব, যেনে আপোনালোকে ভোটাৰ কাৰ্ড ছাবমিট কৰিলেও হ'ব স্থানীয় প্ৰমাণপত্ৰ হিচাপে। এনেকুৱা সৰ্বমুঠ মাত্ৰ আপোনালোকে 7টা ডকুমেণ্ট ছাবমিট কৰিব লাগিব, আৰু সেই 7টা ডকুমেণ্ট ছাবমিট কৰাৰ লগে লগে আপোনালোকে এখন ৰেচন কাৰ্ড লাভ কৰিব। গতিকে ৰেচন কাৰ্ড যদি নাই, ডকুমেণ্টবিলাক যোগাৰ কৰি ৰাখিব, শীঘ্ৰেই আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে আৰু এটা ভাল খবৰ আপোনালোকক জনাই থৈ যাওঁ। খবৰ ওলাই পৰিছে BSNLৰ ফালৰ পৰা। তো আপোনালোকে যদি BSNLৰ এটা চিম কাৰ্ড ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। BSNLে আপোনালোকক মাত্ৰ 1 টকাতে এটা চিম কাৰ্ড প্ৰদান কৰি আছে। মাত্ৰ 1 টকাত BSNLে দিছে আপোনালোকক চিম কাৰ্ড, যিটোত আপোনালোকে 24 দিনলৈকে আনলিমিটেড কথা পাতিব পাৰিব আৰু ডেইলি 1 GB কৈ ডাটা লাভ কৰিব বুলি BSNLৰ ফালৰ পৰা ঘোষণা কৰিছে। মাত্ৰ 1 টকাত আপোনালোকে BSNLৰ চিম কাৰ্ড লাভ কৰিব, য'ত আপোনালোকে 24 দিনলৈকে আনলিমিটেড কথা পাতিব পাৰিব আৰু ডেইলি 1 GB কৈ ডাটা লাভ কৰিব বুলি কৈছে BSNLৰ ফালৰ পৰা। আৰু BSNLৰ চিম কাৰ্ডত কথা পাতিবলৈ কোনো অসুবিধা নাই। BSNLৰ চিম কাৰ্ডত কথা পাতিব পৰাকৈ নেটৱৰ্ক প্ৰপাৰ থাকে, কিন্তু নেট চলাব পৰাকৈহে নাথাকে। গতিকে যিসকলৰ কেৱল কথা পাতিব লগা আছে তেওঁলোকে BSNLৰ চিম কাৰ্ড ক্ৰয় কৰিব পাৰে। এইটো এটা তেওঁলোকৰ কাৰণে ভাল অপৰচুনিটিছ হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে আমাৰ অসমত এতিয়া অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰী কাম-কাজসমূহ কৰিবৰ কাৰণে বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰিব বুলি কৈছে। যেনে মাটিৰ কাম-কাজ হৈ গ'ল, ফেক্টৰীৰ কাম-কাজ হৈ গ'ল, বা অন্যান্য পঞ্জীয়ন হওক, উপপঞ্জীয়ন কিবা কৰিব লগা থাকিলে সেই কাম-কাজবিলাক কৰিবৰ কাৰণে আপোনালোকে এতিয়া DC অফিচত যাব নালাগে। সেই কাম-কাজবিলাক কৰিবৰ কাৰণে আপোনালোকে এতিয়া চৰকাৰী অফিচত নগ'লেও হ'ব। চৰকাৰী অফিচত নোযোৱাকৈয়ে আপোনালোকে এতিয়া চৰকাৰী কিছু কেন্দ্ৰত গৈ সেই কাম-কাজবিলাক কৰিব পাৰিব, যাৰ বাবে অসমৰ বিভিন্ন স্থানত এতিয়া চৰকাৰৰ ফালৰ পৰা কিছুমান অফিচ বহাই দিয়া হ'ব, যিবিলাক অফিচত গৈ আপোনালোকে প্ৰায়খিনি কাম-কাজ কৰিব পাৰিব। যেনেকৈ নেকি মাটি-বাৰী কাম-কাজৰ কাৰণে মাজতে অফিচ বহাই দিছিলে, ঠিক তেনেকৈ এতিয়া অফিচ বহাই দিয়া হ'ব চৰকাৰী কাম-কাজৰ বাবে। আপোনাৰ মাটি-বাৰীৰ কাম-কাজ আছে, তাত গৈ কৰিবগৈ পাৰিব, ঠিক আছে। তো আপোনালোকৰ কিবা পঞ্জীয়ন কৰিব লগা আছে, তাত গৈ কৰিব পাৰিব। আপোনালোকৰ কাৰখানা বা ফেক্টৰীৰ কাৰণে কিবা আবেদন কৰিব লগা আছে, সেই সম্পৰ্কেও আপোনালোকে কৰিব পাৰিব। সকলোবিলাক কাম-কাজ কৰিব পাৰিব আপোনালোকে সেই চৰকাৰী অফিচসমূহত। আৰু খুব শীঘ্ৰেই মুকলি কৰিব। গুৱাহাটী মহানগৰীখনতে 7টাকৈ তেনেকুৱা অফিচ বহাব বুলি কৈছে। কাৰণ গুৱাহাটী মহানগৰীখন ডাঙৰ চিটি, মানুহ বহুত বেছি হয়, গুৱাহাটীত বেছিকৈ লাগে। তো সেইকাৰণে গুৱাহাটীত 7টাকৈ অফিচ বহাব, আৰু বাকী প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে যিমান পাৰে সিমান অফিচ বঢ়াই যাব বুলি কৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ষ্টেট বেংকত যিসকলৰ একাউণ্ট আছে তেওঁলোকৰ বাবে। আপোনালোকৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। ষ্টেট বেংকত যাৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে ষ্টেট বেংকৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে। ষ্টেট বেংকে কৈছে যে আপোনালোকে 1 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকে যদি 4 বাৰতকৈ বেছিকৈ পইচা বেংকৰ একাউণ্টৰ পৰা উলিয়ায়
তেনেহ'লে আপোনালোকে 15 টকা প্লাছ GST মানে সৰ্বমুঠ প্ৰায় 20 টকামান আপোনালোকে চাৰ্জেছ ভৰিব লাগিব বুলি জনাইছে এয়া ষ্টেট বেংকে কৈছে এয়া মই কোৱা কথা নহয় কিন্তু সকলোৱে ভৰিব নালাগে যেনে কাৰেণ্ট একাউণ্টত কোনো ধৰণৰ চাৰ্জেছ নালাগে যেনে নৰ্মেল সেভিংস একাউণ্টতো চাৰ্জেছ নালাগে কিন্তু যিবিলাক নেকি জিৰ' বেলেন্স একাউণ্ট আছে সেই ক্ষেত্ৰত মানে চাৰ্জেছ লাগিব যদি আপোনালোকে দিনটোত 4 বাৰতকৈ অধিক নগদ ধন উলিয়াই তেনেহ'লে আপোনালোকে এবাৰত 15 টকা প্লাছ GST মানে প্ৰায় 20 টকামান চাৰ্জ দিব লাগিব বুলি জনাইছে গতিকে আপোনালোকৰ যদি ষ্টেট বেংকত একাউণ্ট আছে পইচা পাতি জমা কৰোঁতে পইচা উইথড্ৰ কৰোঁতে ভাবি চিন্তিহে কৰিব আগেছিয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে যিসকল লোকৰ পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে তেওঁলোকৰ কাৰণে তো আপোনালোকৰ পাঞ্জাব নেশ্যনেল বেংকতো একাউণ্ট আছে নেকি কমেণ্ট ছেকশ্যনত জনাব পাঞ্জাব নেশ্যনেল বেংকৰ ছাৰ্ভিচসমূহ মই খুব ভাল পাইছোঁ পাঞ্জাব নেশ্যনেল বেংকৰ একাউণ্ট এটা মই খুলিছিলোঁ 2015 চন মানতে 2015 চন নহয় 14 চন মানত মই এটা পাঞ্জাব নেশ্যনেল বেংকৰ একাউণ্ট খুলিছিলোঁ আৰু পাঞ্জাব নেশ্যনেলৰ বেংকৰ একাউণ্টটো খোলোতে মই বৰ বিশেষ ডকুমেণ্ট ছাবমিট কৰা নাছিলোঁ কাৰণ সেই সময়ত মোৰ ওচৰত পান কাৰ্ড আধাৰ কাৰ্ড একোৱেই নাছিলে মই কেৱল স্কুল চাৰ্টিফিকেটখন দিয়েই 2014-15 মানত এটা একাউণ্ট খুলিছিলোঁ আৰু সেই একাউণ্টটো আজিলৈকে চলি আছে মই একাউণ্টটোত না KYC জমা কৰি পাইছোঁ না কিবা কৰি পাইছোঁ না মই মানে ব্ৰাঞ্চলৈ গৈ পাইছোঁ মোৰ একাউণ্টটোৰ লগত জড়িত কিবা কাম কাজ কৰিবৰ কাৰণে একোৱে কৰি পৰা নাই মানে এই 2014-15তে যি একাউণ্টটো খুলিলোঁ আজিলৈকে তেনেকৈ চলিয়ে আছে নন ষ্টপ চলিয়ে আছে এতিয়া পাঞ্জাব নেশ্যনেল বেংকে কৈছে যে 13 ছেপ্টেম্বৰৰ পাছত বহুতো ৰেণ্ডমলি বেংকৰ একাউণ্ট বন্ধ কৰি দিব পাঞ্জাব নেশ্যনেল বেংকৰ তৰফৰ পৰা বহুতো একাউণ্ট বন্ধ কৰিব পাঞ্জাব নেশ্যনেল বেংকৰ তৰফৰ পৰা 13 ছেপ্টেম্বৰৰ পাছৰ পৰা এতিয়া সবৰে একাউণ্ট বন্ধ নকৰে আপোনাৰ মোৰ একাউণ্ট বন্ধ নকৰে কিন্তু যিবিলাক বেংকৰ একাউণ্টত বিগত 3 বছৰ ধৰি কোনো ধৰণৰ লেনদেন হোৱা নাই 1 টকা এটা জমাও হোৱা নাই 1 টকা এটা উইথড্ৰও হোৱা নাই তেনেকুৱাবিলাক একাউণ্ট বন্ধ কৰি ৰাখিব পাঞ্জাব নেশ্যনেল বেংকে কিন্তু আপোনালোকে ইচ্ছা কৰিলে আকৌ ৰিএক্টিভ কৰিবগে পাৰে KYC জমা কৰিব লাগিব ডকুমেণ্ট ছাবমিট কৰিব লাগিব তাৰ পিছত অপেন কৰিব পাৰে কিন্তু যিসকলে 3 বছৰ ধৰি কোনো ট্ৰানজেকচন কৰা নাই তেওঁলোকৰ বেংকৰ একাউণ্টবিলাক কিন্তু এতিয়া বন্ধ কৰি দিব যদিও আপোনালোকৰ তেনেকুৱা আছে ট্ৰানজেকচন নকৰা তেনেহ'লে মানে সোনকালে আপোনালোকে ট্ৰানজেকচন এটা কৰি দিব আগেছিয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছিলে যদি কোনো ৰোগীয়ে চিকিৎসাধীন অৱস্থাত মেডিকেলত মৃত্যু হয় সেয়া প্ৰাইভেট মেডিকেলে হওক বা চৰকাৰী মেডিকেলে হওক যদি চিকিৎসাধীন অৱস্থাত কোনো ৰোগীৰ মেডিকেলত মৃত্যু হয় আৰু মেডিকেলৰ বিল যদি আত্মীয়ই প্ৰদান কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু সেই মেডিকেলখনৰ স্বত্বাধিকাৰীয়ে তেওঁলোকক পইচা দিলেহে ডেড বডি নিবলৈ দিম বুলি জোৰ জবৰদস্তি কৰিব নোৱাৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা নিয়ম বান্ধিছিলে কিন্তু আমি সেই নিয়মবিলাক পালন কৰা দেখিবলৈ নাপাওঁ ৰিসেন্টলি এটা খবৰ লাই পৰিছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ত এখন ব্যক্তিগত চিকিৎসালয়ে চৰকাৰী নিয়মকো আওকাণ কৰি তেখেতে কি কৰিছে এজন মৃত ব্যক্তিক ডেড বডি নিবলৈ দিয়া হোৱা নাই মৃত ব্যক্তিজনৰ আত্মীয়ই পইচা পেমেন্ট কৰিবলৈ বাকি আছে তো সেইভাবে মানে তেখেতৰ ডেড বডিটো নিবলৈ দিয়া নাই আৰু হেখত মান্তি হৈছিল যদিও তেখেতৰ গাৰ্জেনটক লাগে কিন্তু গাৰ্জেনজন গৈ মেডিকেলত ভৰ্তি হৈ আছে তেওঁলোকে নামানে যে আমি বেলেগ মানুহক দিব নোৱাৰিম অভদ্ৰ আচৰণ কৰিছে গাৰ্জেন আহিব লাগিব তেতিয়াহে ডেড বডি দিব এটা গাৰ্জেনক লাগে বাৰু ডেড বডি দিবৰ কাৰণে কিন্তু সেই বুলি আৰু সেই একেবাৰে যিজন বেমাৰী হৈ পৰি আছে মেডিকেলৰ বিছনাত তেখেতক অনাটো কোনো যুক্তিসংগত কথা নহয় বাকি নিয়ম কানুনবিলাকটো নামানে এটলিষ্ট মানৱীয়তাৰ খাতিৰত তেওঁলোকে সেইটোকে মানিব লাগিছিল কিন্তু ব্যক্তিগত চিকিৎসালয়বিলাকে নিজৰ মন মৰ্জি মতে কৰে নিজৰ মন মৰ্জি মতে পইচা পাতি লয় গতিকে অসম চৰকাৰে এইবিলাকৰ ওপৰত অকণমান চকু দিব লাগে কিমান নোৱাৰো সেই ধনী মানুহবিলাকৰ কথাকে ভাবিব দুখীয়াবিলাকৰ কাৰণেও ভাবকচোন কেতিয়াবা আগেছিয়াৰ পাছৰটো খবৰ ফালে দাম বৃদ্ধি কৰিছে ৰিচাৰ্জৰ ইটোৰ পাছত হিটোৰ ৰিচাৰ্জৰ দাম এতিয়া বৃদ্ধি কৰি গৈছে কোম্পানীসমূহে এয়াৰটেলৰটো মিনিমাম ৰিচাৰ্জ হৈ গ'ল এতিয়া 350 টকা 350 টকাতকৈ তলত ৰিচাৰ্জ কৰিব নোৱাৰে এয়াৰটেলৰ সিম কাৰ্ড থকা সকলে আপুনি যদি আপোনাৰ সিম কাৰ্ডখন কেৱল জিআই ৰাখিম বুলিও ভাবিবৰ কাৰণে ৰিচাৰ্জ কৰে তেতিয়াও আপোনালোকে 350 টকা ৰিচাৰ্জ কৰিব লাগিব তো জিঅ'ৰ যিসকলৰ সিম কাৰ্ড আছে তেওঁলোকৰ ক্ষেত্ৰত নিয়মটো অকণমান উলুটা কিন্তু এতিয়া জিঅ'ৰ সেই একেই হ'ব 350 টকা ৰিচাৰ্জ কৰিব লাগিব তেতিয়াহে সিম কাৰ্ডখন জীৱিত থাকিব কিন্তু সেই সময়তে ঘোষণা কৰিছে জিঅ' কোম্পানী ফালৰ পৰা যে যিসকল মানে প্ৰিমিয়াম গ্ৰাহক আছে তেওঁলোকৰ 299 পেকটো 299 হৈয়ে থাকিব
আপুনি যদি আগৰ পৰাই 299 পেকটো ৰিচাৰ্জ কৰি আহিছে তেনেহ'লে আপোনালোকে 299 পেকটো ৰিচাৰ্জ কৰি থাকিব পাৰিব নতুনকৈ যদি কোনোবাই কৰিম বুলি ভাবে 299 কৰিব নোৱাৰে 349 কৰিব লাগিব এটা সকলোবিলাক কোম্পানীয়ে কি কৰিছে এই 299 199 179 ৰিচাৰ্জবিলাক নাইকিয়া কৰিছে ডাইৰেক্টলি 349 কৰিছে এতিয়া এই সম্পৰ্কত মাতটা কোনো নাই ইয়াৰ বিৰোধিতা কৰাটো কোনো নাই যাৰ বাবে কোম্পানীবিলাকে নিজৰ মন মৰ্জি মতে কাম কৰিবলৈ লৈছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া কাজিৰঙাখনত স্থাপন কৰা হ'ব কিছুমান পঞ্চ তাৰকা হোটেল মানে কাজিৰঙাত স্থাপন কৰিব এতিয়া 5 ষ্টাৰ হোটেল আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল কাজিৰঙাৰ যি ইকো সেনসিটিভ জোন আছিলে 10 কিলোমিটাৰ জোৰা তো সেই 10 কিলোমিটাৰ জোৰা ইকো সেনসিটিভ জোনত এতিয়া 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ কৰিব আৰু বাকি ঠাই দুখৰত 5 ষ্টাৰ হোটেল স্থাপন কৰিব যিটো নেকি বিৰোধীকে ধৰি বহুতো শিক্ষিত মানুহে সমৰ্থন কৰা নাই আনকি যাদৱ পায়েঙেও কৈছে যদিহে ইকো সেনসিটিভ জোনটোক আমি 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰি পেলাও মানে বাকি জংগলবিলাক কাটি পেলাব তাত হস্পিটেল বহাব যাৰ লগে লগে মাটিকালি কমি আহিব তো 10 কিলোমিটাৰ পৰিৱৰ্তে যেতিয়া 1 কিলোমিটাৰ হ'ব জীৱ-জন্তুবিলাক কলৈ যাব জীৱ-জন্তুবিলাকে ক'ত চলাফুৰা কৰিব এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াৰ ব্যাখ্যাটো অকনমান বেলেগ কৈ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যদিহে তাত পঞ্চতাৰকা হোটেলখন নিৰ্মাণ কৰা নাযায় তেনেহলে নুমলীগড় তেল শোধনাগাৰৰ কাৰণে বিপদ হ'ব নুমলীগড়ৰ তেল শোধনাগাৰ বন্ধ হ'ব আৰু নুমলীগড়ৰ তেল শোধনাগাৰ বন্ধ হলে বহুতো লৰা ছোৱালী বেৰোজগাৰ হ'ব গতিকে লৰা ছোৱালীক বেৰোজগাৰ কৰিব নিবিচাৰিলে কাজিৰঙাত আমি 5 ষ্টাৰ হোটেল বহাবলৈ দিব লাগিব অৰ্থাৎ আমি যিনিকি ইকো সেনসিটিভ জোন আছে কাজিৰঙাৰ ইকো সেনসিটিভ জোনৰ পৰিসৰটো আমি কমাব লাগিব 10 কিলোমিটাৰৰ পৰিৱৰ্তে ডাইৰেক্টলি 1 কিলোমিটাৰ কৰিবগে লাগিব এতিয়া কথাটো হৈ গ'ল কি একাংশ লোকে ইয়াৰ প্ৰতিবাদ কৰিছে একাংশ লোকে প্ৰতিবাদ কৰাৰ লগে লগে কিন্তু এতিয়া যিসকলে চৰকাৰক সমৰ্থন কৰে তেওঁলোকে ৰাজপথত ওলাই আহি ইয়াৰ সমৰ্থন কৰিছে তেওঁলোকে সমদল উলিয়াইছে অখিল গগৈ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে মুকলিকৈ ইয়াৰ বিৰোধিতা কৰি আছিল ইকো সেনসিটিভ জোনৰ যে আমাক ইকো সেনসিটিভ জোন লাগে 5 ষ্টাৰ হোটেল নালাগে যাৰ কাৰণে নেকি এতিয়া সমৰ্থিত ৰাইজসকল ওলাই আহিছে আৰু কৈছে যে আমাক পঞ্চতাৰকা হোটেলহে লাগে ইকো সেনসিটিভ জোন নালাগে আৰু তেওঁলোকে অখিল গগৈ আৰু গৌৰৱ গগৈক মুৰ্দাবাদ ধ্বনি দিছে কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব এইবিলাক একোটা সেনসিটিভ টপিক গতিকে মই এইবিলাকত নিমাত মই নামাতো আপোনালোকে মুক্ত মনেৰে কমেন্ট সেকশনত কমেন্ট কৰি যাব পাৰে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে লখিমপুৰৰ পৰা এতিয়া লখিমপুৰত খবৰ লাই পৰিছে লখিমপুৰৰ এখন বিদ্যালয়ত বোলে প্ৰধান শিক্ষকে চকীদাৰৰ পত্নীৰ সৈতে লিলিমাই কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে আমি বহুতো এনেকুৱা খবৰ শুনিবলৈ পাওঁ শিক্ষকে ছাত্ৰীৰ সৈতে অপকৰ্ম কৰে হয় না নহয় আমি এনেকুৱা বহুতো খবৰ দৈনিক শুনিবলৈ পাই থাকো এতিয়া খবৰ লাই পৰিছে প্ৰধান শিক্ষকে চকীদাৰৰ পত্নীৰ সৈতে মানে তেখেতৰ লিলিমাই আছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে কোৱা অনুসৰি লখিমপুৰৰ MK জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষকৰ সৈতে চকীদাৰৰ পত্নীৰ সম্পৰ্ক আছে আৰু যাৰ অভিযোগ উত্থাপিত কৰিছে জিলাখনৰ মানে সেই বিদ্যালয়খনৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ অভিভাৱকসকলে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ পাঠদান বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এটা চাওকচোন আমি যিবিলাক বিদ্যালয়ত পঢ়ুগে যিবিলাক বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালীবিলাকক ভাল জ্ঞান ল'বলৈ পঠাওঁ সেই কিছুমান বিদ্যালয়তে শিক্ষকবিলাকে এনেকুৱা ধৰণৰ মানে কাম-কাজবিলাক কৰে তো আমাৰ ল'ৰা ছোৱালীবিলাকে কি শিকিব ভাই আগৈছো ইয়াৰ পাছৰো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৰাণৰ পৰা তো মৰাণৰ পৰা খবৰ লাই পৰিছে যে মৰাণৰ এজন ব্যক্তিয়ে গাড়ীত গুড় লৈ আহিছিলে গৰুক খুৱাবৰ কাৰণে আৰু যিখিনি গুড়ক লালি গুড় বুলি কোৱা হয় তো লালি গুড়ৰ পৰা একচুয়ালি এলকহল নিৰ্মাণ কৰিব পৰা যায় এলকহল নিৰ্মাণ কৰে কিন্তু যিজনে গুড়খিনি আনিছিলে তেখেতে কোৱা অনুসৰি তেখেতে গৰুক খুৱাবৰ কাৰণে আনিছিলে আৰু লালি গুড় গৰুকো খুওৱা হয় আৰু তেখেতক কেইজনমান জাতীয় সংগঠনে ধৰি 50,000 টকাৰ দাবী কৰিছে কৈছে 50,000 টকাৰ দিয়া কাৰণ তোমাৰ গুড় অনাৰ কোনো পাৰমিট নাই আৰু পাৰমিট নোহোৱাকৈ তুমি গুড় আনিছা এতিয়া যিজন লোকক ধৰিছে যিজন লোকৰ গাড়ীখন আছে তেখেতে কৈছে যে মই গুড়খিনি আনিবৰ কাৰণে 12,000 টকা এটা পাইছো 9,000 মান টকা মোৰ তেলেই পৰিব বাকি থাকিব মোৰ 3,000 টকা
তাৰ পৰা আপোনালোকক মই 50,000 টকা কেনেকৈ দিম আপোনালোকে গুৰৰ মালিকজনৰ লগত কথা পাতি লওক আৰু তেখেতৰ পৰা যেই টকা লৈ লওক মোৰ তাতে ক'ব লগা নাই কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল কি মই এই খবৰটো ইয়াতে এই কাৰণে উত্থাপিত কৰি দিলো যিজন নেকি গাড়ী চালক আছিল তেওঁ হৈছে আমাৰ এজন অসমীয়া আৰু যিখিনি নেকি জাতীয় সংগঠন আছিল তেওঁলোকো হৈছে খিলঞ্জিয়া আমাৰ এই অসমীয়া গতিকে অসমীয়াই যদি অসমীয়াক মাৰিবলৈ আৰম্ভ কৰে তেনেহলে মাৰোৱাৰী বিহাৰী তেওঁলোকেতো মাৰিবই ভাই হয়নে নহয় নে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ যেতিয়া গা দুৰ্বল লাগে আপোনালোকৰ যেতিয়া হোজবমি হয় তেতিয়া বাৰু আপোনালোকে ORS খায় নে নাখায় কমেন্ট সেকশনত জনাওকচোন ORS দুই প্ৰকাৰ পোৱা যায় এক প্ৰকাৰ হৈ গ'ল লিকুইড আৰু এক প্ৰকাৰ হৈ গ'ল পাউডাৰ আমি মেডিকেলত চাবচোন আপোনালোকে লিকুইড ORS নিদিয়ে পাউডাৰ ORS দিয়ে কিন্তু আমি যেতিয়া এখন দোকানত গৈ ORS বিচাৰো তেতিয়া আমাক লিকুইড ORS দিয়ে কিন্তু আপোনালোকক এইখিনিত এটা সতৰ্কবাণী জাৰি কৰি দিব বিচাৰো অনাগত সময়ত যদি আপোনালোকৰ লৰা ছোৱালী বা আপোনালোকৰ যদি বেমাৰ আজাৰ হয় কোনো কাৰণত আপোনালোকে লিকুইড ORS নাখাব কিয়নো লিকুইড ORS আমাৰ ভাৰতবৰ্ষত বেন কৰা হৈছে সেইবিলাক প্ৰকৃতাৰ্থত ORS নহয় কোম্পানীসমূহে বস্তুখিনি বিকিবৰ কাৰণে বিকি যাবৰ কাৰণে ORSৰ নামেৰে তেওঁলোকে ব্ৰেন্ডিং কৰিছে কিন্তু ভিতৰত থকা বস্তুখিনি ORS নহয় মানে মই মোৰ নামটো ORS ৰাখি লৈছো এতিয়া মোৰ নামটো মই ORS ৰাখিলো বুলিয়ে আপোনালোকে যদি মোক খাব পাৰিব মোক খাব নোৱাৰে কাৰণ মই এটা মানুহে ঠিক তেনেকে সেই যিবিলাক নেকি বস্তু আমাৰ দোকানবিলাকৰ পৰা ORS বুলি দিয়া যায় সেই বস্তুটোৰ পেকেটটোৰ নামহে ORS তাৰ ভিতৰত যিখিনি বস্তু আছে সেইখিনি ORS নহয় সেইখিনি এক প্ৰকাৰ ক'বলৈ গ'লে হেয়া কোল্ড ড্ৰিংকস গতিকে সেইবিলাক খালে উলুটা বেমাৰ আজাৰ হে হ'ব পায়খানা বেছি হ'ব আপোনাৰ যদি বমি হৈ থাকে বমি বেছিকৈ হ'ব তো সেই কাৰণে আপোনালোকক সতৰ্কিত কৰি দিব বিচাৰিলো যদি আপোনালোকৰ অনাগত সময়ত হোজ পায়খানা বমি হয় ভুলতেও আপোনালোকে লিকুইড ORS নাখাব আপোনালোকে সেই পাউডাৰটো কিনি আনিব নন ষ্টপ খাই থাকিব ভাল পাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে ৰেপিডোৰ ওপৰত আপোনালোকে হয়তো 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা ৰেপিডো নাপাব পাৰে 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা হয়তো আপোনালোকে ৰেপিডো নাপাব পাৰে কিয়নো ৰেপিডো চালকসকলে এতিয়া কৰ্মবিৰতি কৰিব বুলি ঘোষণা কৰিছে তেওঁলোকে কিছুমান দাবী উত্থাপিত কৰিছে ৰেপিডো কোম্পানীসমূহলৈ যেনে ৰেপিডো চালকসকলে কৈছে তেওঁলোকৰ ৱেটিং পিৰিয়ড প্ৰতি মিনিটত 2 টকাকৈ বৃদ্ধি কৰিবৰ কাৰণে দাবী উত্থাপিত কৰিছে কেনসেলেশন চাৰ্জেছ 50 টকাৰ পৰা 80 টকাৰ কৰাৰ দাবী উত্থাপিত কৰিছে 31 আগষ্টৰ ভিতৰত এই দাবীসমূহ পূৰণ হ'ব লাগিব যদি পূৰণ নহয় তেনেহলে 1 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈকে কেব সেৱা বন্ধ থাকিব আমাৰ অসমত তেওঁলোকে কৈছে যে আমি যি ন্যূনতম ভাড়া পাব লাগে সেই ন্যূনতম ভাড়া বৃদ্ধি কৰিব লাগে কোনো এজন ব্যক্তিক আনিবলৈ যোৱাৰ পাছত আমি যেতিয়া তেখেতৰ কাৰণে ৰৈ থাকিব লাগে প্ৰতি মিনিটত আমাৰ 2 টকাকৈ ৱেটিং চাৰ্জ বৃদ্ধি কৰিব লাগে লগতে কোনো এজন যদি গ্ৰাহকে আমাক বুক কৰিলে বুক কৰাৰ পাছত মই তেখেতক আনিবলৈ যাওঁতে তেখেতে যদি ৰাইডটো কেনসেল কৰি দিয়ে যাতে 50 ৰ পৰা 80 টকা পে কৰিব লাগে পে কৰিব লগা হয় তাৰ কাৰণে কেনসেলেশন চাৰ্জ বৃদ্ধি কৰি দিব লাগে এতিয়া ৰেপিডো ফালৰ পৰা যদি এই নিয়ম কেইটা মানি লয় তেনেহলে অবিৰতভাৱে ৰেপিডো চলিব যদি মানি নলয় 1 ছেপ্টেম্বৰৰ পৰা ৰেপিডো নচলিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়াৰে পৰা আমাৰ অসমৰ চৰকাৰী কাৰ্যালয়সমূহ ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 5 বজালৈকে মানে বিয়লি 5 বজালৈকেহে খোলা থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসমৰ এতিয়া চৰকাৰী কাৰ্যালয়সমূহ ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈকে খোলা থাকিব 5 বজাৰ পাছত চৰকাৰী অফিচ মানে কোনো কাৰণতে খোলা নাথাকিব ৰাতিপুৱা 8 বজাৰ লগে লগে চৰকাৰী অফিচবিলাকৰ লাইটসমূহ খুলি দিয়া হ'ব লাইট বিলাক অন কৰি দিয়া হ'ব আৰু গধূলি 6 বজাৰ লগে লগে গুটেই লাইট অফ কৰি দিব কাৰ্যালয়সমূহৰ মানে ক'বলৈ গ'লে 10 বজাত যাব লাগিব আৰু মানে 5 বজাত তেওঁলোকে ঘৰত আহি যাব লাগিব তাৰ পাছত অফিচত থকাৰ কোনো কাৰণ নাই যদি আপোনাৰ সিনিয়ৰে থাকিবলৈ কয় তেনেহলে আপোনালোকে তেখেতক উলটি ধৰিব পাৰিব যে মোৰ 5 বজালৈকে ডিউটি আছে মই তাতকে দেৰিলৈকে কৰিব নোৱাৰিম আগৈছো ইয়াৰ পাছৰটো খবৰ ফাল এখানে খবৰ লাই পৰিছে চৰকাৰী ঠিকাদাৰসকলে যদি এতিয়া চৰকাৰী কাম-কাজ কৰে আৰু তেওঁলোকৰ যদি পইচা পাতি বা বিল বিলাক যদি নাহে তেনেহলে তেওঁলোকে বিলসমূহ ক্লেইম কৰিবৰ কাৰণে দিছপুৰলৈ আহিব নালাগে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে তেখেতে কৈছে পাবলগীয়া ধন বিচাৰি এতিয়াৰে পৰা ঠিকাদাৰসকলে জনতা ভৱনলৈ আহিব নালাগে
চৰকাৰী কামত যদি তেওঁলোকক 1000 বিঘা মাটিৰো দৰকাৰ হয় তেনেহ'লে ডিচিয়ে সকলোবিলাক কাম কাজ কৰিব পাৰিব ডিচিয়ে অনুমতি দিব পাৰিব তেওঁলোকৰ বিল পাছ কৰিব লাগিব গতিকে তেওঁলোকে চৰকাৰী কাম কাজ লৈ জনতা ভৱনলৈ আহিব নালাগে বুলি কৈছে আপোনাৰো যদি কিবা কাম কাজ থাকে তেনেহ'লে সেই কাম কাজ লৈ আপোনালোকে চৰকাৰী ভৱন যাব নালাগে মানে জনতা ভৱন যাব নালাগে আপোনালোকে ডিচিৰ ওচৰতে কাম কাজবিলাক কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ পিএম কেয়াৰ ফাণ্ডৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে কৈছে পিএম কেয়াৰ ফাণ্ডত প্ৰায় 8500 কোটি টকা জমা আছে 8500 কোটি টকাৰে বহুখিনি কাম কাজ কৰিব পাৰে পিএম কেয়াৰ ফাণ্ডৰ পৰা কিন্তু পিএম কেয়াৰ ফাণ্ডৰ টকাসমূহ তেনেকৈয়ে পৰি আছে যাৰ ফলত নেকি সেই টকাবিলাকৰ ভাল ব্যৱহাৰ হোৱা নাই লৰা ছোৱালীৰ কাৰণে বিদ্যালয় স্থাপন কৰিব পাৰে অনলাইন কাম কাজ আছে সেইবিলাক কৰিব পাৰে কিন্তু পিএম কেয়াৰত এতিয়াও 8500 টকা পৰি আছে বুলি কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা জনাইছে মানে যেনেকৈ নেকি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ড ঠিক তেনেকৈ পিএম কেয়াৰ ফাণ্ড আপোনালোকে যেনেকৈ নেকি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত পইচা দিব পাৰে অসমৰ ভালৰ বাবে ব্যৱহাৰ কৰিবলৈ ঠিক তেনেকৈ ভাৰতৰ ভালৰ বাবে ব্যৱহাৰ কৰিবলৈ পিএম কেয়াৰ ফাণ্ডত দিব পাৰে কিন্তু পিএম মানে কেয়াৰ ফাণ্ডৰ পইচা তেনেকৈ পৰি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৎ ব্যৱহাৰ কৰা নাই আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো বিৰাটে এটা ইন্টাৰেষ্টিং খবৰ লৈ পৰিছে অশোক সিংঘাল ডাঙৰীয়াক যোৱাকালি এগৰাকী সাংবাদিকে এনেকুৱা এটা প্ৰশ্ন কৰিলে যিটো প্ৰশ্ন শুনি অশোক সিংঘাল ডাঙৰীয়া দেৱে তলমূৰ কৰি পলাই গুচি গ'ল অশোক সিংঘাল ডাঙৰীয়া দেৱক কৈছে যে বৰ্তমান সময়ত আমাৰ অসমত ডাঙৰ ডাঙৰ মেডিকেল কলেজ স্থাপন কৰা হৈছে কিন্তু মেডিকেল কলেজবিলাকত এতিয়াও পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা নাই এতিয়াও মেডিকেল কলেজবিলাকত একেদিনাখনেই তুৰন্তে মেডিকেল ৰিপৰ্টছ নাপায় এক সপ্তাহ 2 সপ্তাহৰ পাছতহে ডক্টৰক পুনৰ ভিজিট কৰিব লগা হয় এই সম্পৰ্কত আপুনি কি ক'ব তেতিয়া অশোক সিংঘাল ডাঙৰীয়া দেৱে কৈছে এনেকুৱা নিগেটিভ প্ৰশ্নৰ উত্তৰ মই নিদিওঁ ৰাতিলৈ আহিব মই আপোনালোকক ৰাতিলৈ জনাই দিম মানে প্ৰশ্ন শুনি তেখেতলোকৰ ওচৰত উত্তৰ একো নাই তেওঁলোকে জানে যে সেইটো ভুল হৈছে আৰু সেই কাৰণে তেখেতে তলমূৰ কৰি ওলাই গুচি গ'ল বাপেকে তো এনেকৈ যদি প্ৰত্যেকজন সাংবাদিকে প্ৰশ্ন সুধিবলৈ লাগিলেহেঁতেন প্ৰত্যেকজন মন্ত্ৰী এমএলএকে কামবিলাক সব নিয়াৰিকৈ চলিলেহেঁতেন কিন্তু সাংবাদিকসকলৰ মুখ বন্ধ যাৰ কাৰণে চান্স পায় পলিটিচিয়ানসকলে তো বন্ধুসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ বিদায় মাগিছোঁ ধন্যবাদ জয়